কলে হয়তো আপোনালোকে ক'ব পজিশনে সেইকাৰণে বেবী বাইদেউ MLAৰ বিৰুদ্ধে কৈছে। আপোনালোকে ফিল্ডত গ'লে শুনিব পাৰিব সাধাৰণ ৰাইজে কি কয়, গাঁৱৰ মানুহে কি কয়। এইটোৱে কৈছে যে আমি অলৰেডি বদৰুদ্দিন আজমল চাহাবক আমি 3বাৰকে MP জিকোৱাৰ পিছত আমাৰ ইয়াতে একো ডেভেলপমেণ্ট কাম হোৱা নাই। যি হৈছে হোজাইত হৈছে। হোজাইত অটো ৰিক্সা বিতৰণ কৰে, হোজাইত হস্পিটেল বনায় আৰু কিবা কিবি বনাইছে। আমাৰ ইয়াতে একো কৰা নাই। তাৰ কাৰণেহে বদৰুদ্দিন আজমল চাহাবক ৰাইজে প্ৰত্যাখ্যান কৰি এইবাৰ ইমান ভোটত ৰকিবুল হুছেইন মহোদয়ক জয়ী কৰাই দিছে। তো আপোনালোকে চাব যে আমাৰ 2026 চনত ইলেকশ্যন আহি আছে। ৰাইজে কেনেকে নজৰুল হকক কেনেকে মানে প্ৰত্যাখ্যান কৰে আপোনালোকে চাব। 2021 চনত যদি এলায়েন্স নহল হয়, UDFৰ এটা MLA জিকিব নোৱাৰিল হয়। এলায়েন্স হোৱাৰ কাৰণে কংগ্ৰেছৰ সমৰ্থন লোৱাৰ কাৰণেহে জিকিব পাৰিছে। আৰু ইয়াতে নজৰুল হক কৈ থাকে যে UDFৰ কথা, কিন্তু আমি শুনিব পাৰিছো মাজে মাজে আমাৰ লিডাৰবিলাকে কয় যে দিল্লীত গৈ আমাৰ কংগ্ৰেছৰ লগত মানে কংগ্ৰেছত আহিব বুলি তেখেতে মানে ধৰ্ণা দি থাকে। নজৰুল হক তেখেতৰ ভৰিত তলত মাটি নাইকিয়া হৈ গৈছে। সেইকাৰণে এতিয়া কংগ্ৰেছত যাম বুলি বিচাৰি থাকে। ডেফিনেটলি কৰে। মানে এইটো আপোনাৰ এই ৰাজ্যিক পৰ্যায় নে আপোনাৰ সেন্ট্ৰেল এএসসি নে দুইটাতে কৰে, কিন্তু নলয়। ইয়াৰ আগতে আপোনালোকে জানে লোকসভা ইলেকশ্যনৰ সময়ত বদৰুদ্দিন আজমল চাহাবে আমাৰ কংগ্ৰেছৰ লগত এলায়েন্স কৰাৰ কাৰণে ক'ত যোৱা নাই। মমতা বেনাৰ্জীৰ কাষত গৈছে, লালুৰ আপোনাৰ বিহাৰত গৈছে, গৈ কিনে মানে আমাৰ সোনিয়া মাধৱক ক'ব বিচাৰিছিল যে বদৰুদ্দিন আজমল চাহাবক UDF দল এলায়েন্স হ'ব লাগে। কিন্তু আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ছাৰে এনেকে ষ্টাণ্ড দিছিল যে আমি কেতিয়াও UDFক আৰু নলওঁ। সেইকাৰণে ষ্টাণ্ড দিয়াৰ কাৰণে লোৱা নাই, এলায়েন্স হোৱা নাই। সেইকাৰণেহে ৰকিবুল হুছেইন চাহাবে জিকিব পাৰিছে ইমান ভোটত। ৰাইজে ভাল পাইছে। যদি UDFৰ লগত হলেহেঁতেন ৰকিবুল ছাৰ ইমান ভোটত জিকিল হয়, কিন্তু এইটো কৰাতে আৰু ভাল পাইছে, বেছিকে ভোট দিছে। যে বদৰুদ্দিন আজমল চাহাবৰ লগত এলায়েন্স নোহোৱাৰ কাৰণে ৰাইজে আৰু বেছিকে ভোট দিছে, খুব ভাল পাইছে। কাৰণ মোৰ যিটো মতিচৰ জিলা পৰিষদ, মোৰ মতিচৰ জিলা পৰিষদত মই কাৰোবাক টকা দি মই টিকট লোৱা নাই, কাৰণ মোৰ পৰা কোনো বিচাৰাও নাই। আৰু মই এজন প্ৰাৰ্থী আছিলোঁ জিলা পৰিষদৰ কেণ্ডিডেট, আৰু মোৰ 5টা GP আছে। 5টা GPৰ কাউন্সিলৰ ক্ষেত্ৰতো তেনেকুৱা হোৱা নাই। সেই ক্ষেত্ৰত মই একো নাজানো, কাৰণ এইটো আজি এইটো বুলি নহয়, অনবৰতে এইটো প্ৰত্যেকটা দলতে এনেকুৱা হৈ থাকে। UDF AGP BJP কংগ্ৰেছ চবতে টিকটৰ প্ৰাৰ্থী 3-4জন থাকিব, এজন পালে দুইজনে ক'ব মোৰ পৰা পইচা লৈছে, এইটো হৈছে। বেছি হোৱা নাই, কাৰণ মই যিটো দেখা পাইছো এনেকুৱা হৈয়ে থাকে। আগতেও হৈছে, পিছতো হৈছে, মানে এনেকুৱা হৈয়ে থাকে। কিন্তু আপোনালোকৰ APCCৰ এগৰাকী সন্মানীয় উপসভাপতিয়ে তেওঁ নিজে কৈছে যে কংগ্ৰেছৰ এই টকা পইচা লেনদেনৰ কাৰণে কংগ্ৰেছ দলটো একদম নাইকিয়া হৈ যাব পথত বহিছে। সেইটো তেখেতে ক'ব পাৰিব, তেখেতক যিহেতু তেখেতক কৈছে, মইতো নাজানো, মোক কোৱা নাই। যদি কৈছে তেখেতে জানে। আপোনালোকৰ জিলা কংগ্ৰেছৰ ধুবুৰী সভাপতিক চকজো কৰিছে। সেইটোৱে দলৰো মানুহ, আপোনালোকৰ দলৰে ভাইচ প্ৰেচিডেণ্ট হয়। গতিকে এই ক্ষেত্ৰত আপোনাৰ কিবা এফেক্ট হ'ব নেকি এইবোৰ কথা? নাই, ইলেকশ্যনত এইবিলাক এফেক্ট নহয়।